আজি আমাৰ PMAY গৃহৰ গ্ৰামীণ গৃহৰ মানে প্ৰথম কিস্তিৰ আজি চেংচন লেটাৰ আবণ্টন পত্ৰ আজি তেওঁলোকৰ আমাৰ মন্দিয়া সমষ্টিৰ বাবেও আজি এই সভাখন অনুষ্ঠিত হৈছিলে। এই ডিষ্ট্ৰিবিউচন সভাখনত আমাৰ টোটেল সৰ্বমুঠ মন্দিয়া সমষ্টিৰ আমাৰ ৬,১৯০ গৰাকী হিতাধিকাৰীৰ বাবে ব্যৱস্থা কৰা হৈছে আৰু আমি খুব সুন্দৰভাৱে এখন সফল আমাৰ সভা আজি অনুষ্ঠিত হৈ গৈছে আৰু আমি ইয়াৰ জৰিয়তে সকলো হিতাধিকাৰী হৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ, লগতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আমি ধন্যবাদ জনাব বিচাৰিম, কাৰণ এখন সপোনৰ ঘৰ এখন মানে ইমান দুখীয়া পৰিয়ালৰ মানুহে মানে লাভ কৰিছে আৰু সঁচাকৈ মানে তেওঁলোকৰ মানে যথেষ্ট আশীৰ্বাদ মানে পাইছে বুলি আমি ভাবিছো, কাৰণ ইমান মানে ঘৰ এখন সকলোৰে বাবে মানে এখন সপোনৰ হয় আৰু আপোনাৰ ঘৰখন হৈছে আমাৰ প্ৰথম প্ৰাইমেৰী এটা এনেকুৱা বস্তু যিটো আমাক নহলে আমি কেতিয়াও আমি বাকী কামখিনিত আমি আগবাঢ়িব নোৱাৰো। তো সেইখিনি আজি খুব সুন্দৰ আৰু এই অনুষ্ঠানটোত আজি আমাৰ মুখ্য অতিথি হিচাপে বৰপেটা জিলা আয়ুক্ত মহোদয় ৰোহন কুমাৰ ঝা ডাঙৰীয়া তেখেত উপস্থিত আছিল আৰু খুব সফলভাৱে আমাৰ সমাপন হৈছে আৰু লগতে আমি আজি কাউণ্টাৰৰ ব্যৱস্থাও কৰিছো, যিহেতু আমাৰ যথেষ্ট হিতাধিকাৰী এই সমষ্টিত আছে আৰু এই বিভিন্ন কাউণ্টাৰত তেওঁলোকৰ ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত তেওঁলোকৰ আইডেণ্টিটি ভেৰিফিকেশ্যন হোৱাৰ পিছত তেওঁলোকে সেই যি আপোনাৰ শুভেচ্ছা বাণী আৰু লগতে চেংচন লেটাৰ তেওঁলোকে লাভ কৰিব পাৰিব আৰু যিসকলে সাপোজ আজি যদি লাভ কৰিব পৰা নাই বা তেওঁলোকৰ যদি আজি আহিবলৈ অসুবিধা হৈছে বা লাভ কৰিব নোৱাৰে, তেওঁলোকে বিভিন্ন ব্লক অফিচসমূহৰ দ্বাৰা আমাৰ 5টা ব্লক অফিচ এইটো সমষ্টিৰ লগত জড়িত হৈ আছে, সেই ব্লকসমূহৰ পৰা মানে 5টা বৰপেটা বঙাইগাঁও জিলাৰো চিজন গ্ৰামৰ কিছু সংখ্যক আছে আৰু লগতে ৰূপসী চেঙা ব্লক আৰু মন্দিয়া ব্লক, এই 5টা ব্লকৰ পৰা যদি তেওঁলোকে সংগ্ৰহ কৰিব পৰা নাই ব্লকৰ পৰা ডাইৰেক্টলি BDO সকলৰ পৰাও লাভ কৰিব পাৰিব আৰু এইখিনিকে কৈ মই ধন্যবাদ জনাইছো। আজি অনুষ্ঠান একেবাৰে সুন্দৰভাৱে আমি সমাপন কৰিলোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ পলাশবাৰী সমষ্টিৰ পৰা তেখেতসকলে চেণ্ট্ৰেলি আজি গোটেই যিমানকেইটা অসমত বিধানসভা সমষ্টি আছে আটাইকেইটা বিধানসভা সমষ্টিতে আমি এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিছোঁ ব্লকৰ নেতৃত্বত আৰু জিলা প্ৰশাসনৰ নেতৃত্বত। আমাৰ ইয়াত আজি জনীয়া যিটো অনুষ্ঠান আমি ইয়াত জনিয়াত কৰিছোঁ, এইটো মন্দিয়া LAC হিচাপে আমি কৰিছোঁ, নতুন মন্দিয়া LAC হিচাপে কৰিছোঁ। ইয়াত 26টা গাঁও পঞ্চায়তৰ কাউণ্টাৰ আমি ইয়াত খুলিছোঁ আৰু 26টা গাঁও পঞ্চায়তৰ কাউণ্টাৰত আজি তেওঁলোকসকলক চেংচন লেটাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ শুভেচ্ছা বাণী আমি তেখেতসকলক দিয়াৰ ব্যৱস্থা কৰিছোঁ। এতিয়া মিটিংখন যেতিয়া সমাপ্ত হ'ল, সমাপ্ত হোৱাৰ পিছত আমি গোটেই আপোনালোকে দেখিছে গোটেইকেইটা কাউণ্টাৰত গাঁও পঞ্চায়ত ৱাইজ কাউণ্টাৰত আমাৰ চেংচন লেটাৰ দিয়া পৰ্যায়টো আৰম্ভ হৈছে। আজি যিটো আমি প্ৰথম চেংচন লেটাৰ যিসকলে আজি ল'ব তেখেতসকলক আমি কালি পৰহিৰ ভিতৰত ফাৰ্ষ্ট ইনষ্টলমেণ্ট 32,500 টকা আমি তেওঁলোকৰ একাউণ্টত সোমাই দিয়াৰ কাৰণে ষ্টেটলৈ প্ৰচিড কৰিব লাগে, অনলাইনত আমি প্ৰচিড কৰিম। তেওঁলোকৰ কালি 32,500 টকা সোমাব আৰু 32,500 টকাৰ পৰা ফাউণ্ডেশ্যন লেভেলটো কমপ্লিট হোৱাৰ পিছত তেখেতসকলে পুনৰাই ছেকেণ্ড কিস্তিটো 48,750 টকা পাব। তাৰ পিছত আৰু যেতিয়া লিংকেল লেভেল পাব ঘৰৰ কাম তেতিয়া পুনৰাই 48,750 টকা, টোটেল 1,30,000 টকা পাব। ইয়াৰ লগে লগে তেখেতসকলে পেৰেলেলি সমান্তৰালভাৱে 95 দিনৰ MG এনৰেগাৰ অধীনত তেওঁলোকে ৱেজ পাব। এদিনত 249 টকাকৈ তেওঁলোকে 23,655 টকা পাব। সৰ্বমুঠ 1,53,655 টকা হিতাধিকাৰীসকলে পাব। ইয়াৰ লগে লগে সেইসকল হিতাধিকাৰীয়ে তেওঁলোকৰ ৰন্ধন গেছ আৰু টয়লেটৰ বাবে ব্যৱস্থাও ইয়াৰ পেৰেলেলি চলি থাকিব। গতিকে এইখিনি কাম আমি আজি যিখিনি আজি আৰম্ভ কৰিলোঁ, টোটেল প্ৰায় 7,000 ঘৰৰ চেংচন লেটাৰ দিয়া আজি ইয়াত হ'ব, প্ৰায় 7,000, মানে ডেইলি আপডেট হৈ আছে, 2-4টাকৈ বাঢ়ি থাকে গাঁও পঞ্চায়ত ৱাইজ। গতিকে আমি সেইখিনি আজি আমাৰ চেংচন লেটাৰখিনি দি কাইলৈৰ পৰা আমি আজি যিকেইটা উন্নয়ন খণ্ডত ইয়াত জড়িত আছোঁ চেংচন লেটাৰ আটাইয়ে প্ৰথম কিস্তিৰ ধন মোকলাই দিয়াৰ আমি চেষ্টা কৰিম। হয়, যথেষ্ট অভিযোগ আছে। আমি অভিযোগখিনি যিমানখিনি পাৰি আমি কমোৱাৰ কাৰণে যিমানখিনি পাৰি আমি সিমান চেষ্টা কৰিছোঁ। আপোনালোকে গম পাব আমি কিমান চেষ্টা কৰিছোঁ। তৎসত্ত্বেও ক'ৰবাতো যদি 2-এটা এনেকুৱা আজিও কোনোবাই কৰে, এতিয়াতো আমাৰ মাননীয় জিলা আয়ুক্ত মহোদয়ে কৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, আমাৰ জিলা অতিৰিক্ত আয়ুক্ত বাইদেৱে কৈছে, যদি কোনোবা তেনেকুৱা হয় লগে লগে হোৱাটছআপত এইটো হেৰি কৰি দিব। আমি একদম ক্লিনভাৱে গৃহ নিৰ্মাণৰ কাম চলোৱাটো বিচাৰিছোঁ। আমি যথেষ্ট চেষ্টা কৰিম আৰু আপোনালোক সাংবাদিক বন্ধুসকলেও এনেকুৱা খবৰ পালে তেওঁলোকে যাতে বন্ধ হয় তাৰ কাৰণে আপোনালোকৰ সহযোগ বিচাৰিছোঁ।